বন্ধুসকল বৰ্তমান যুগত এন্ড্ৰইড ফোনৰ ইউজাৰ্স একেবাৰে বেছি প্ৰায় 90% মানুহে এন্ড্ৰইড ফোন ইউজ কৰে আৰু এন্ড্ৰইড ফোন ইউজাৰ্সকলৰ এটা মেজৰ মেইন প্ৰবলেম হৈছে ইন্টাৰনেল ষ্টৰেজৰ প্ৰবলেম যদি আপোনাৰ ফোনত 32 GB ইন্টাৰনেল ষ্টৰেজ আছে কেতিয়াবা ভিতৰলৈ গৈ চেক কৰি চোৱাৰ পাছত এনেকুৱা যেন লাগে যেন মই ইউজ কৰিছো ভিডিঅ'ছ ফটোজ এভৰিথিং গোটেইখিনি মিলাই 8 GB মই ইউজ কৰিছো কিন্তু ভিতৰত দেখুৱাই আছে 12 GB 13 GB 20 GB মই ইউজ কৰিছো আৰু সেই সময়ত কি হয় মোবাইল বেছিকে হ্যাং মাৰে আৰু এটা নোটিফিকেশন আপোনালোকে নিশ্চয় চাবলৈ পায় ষ্টৰেজ স্পেস ৰানিং আউট তো বন্ধুসকল আজি এই ভিডিঅ'ৰ যোগেদি আমি ইন্টাৰনেল ষ্টৰেজৰ প্ৰবলেম সলভ কৰিবলৈ চেষ্টা কৰিম মই সফিৰ ৰহমান আপোনালোকে চাই আছে আছাৰবি আছাম টেক ইউটিউব চেনেল বন্ধুসকল বলক আমি ভিডিঅ'টো আৰম্ভ কৰো তো বন্ধুসকল এট ফাৰ্স্ট যাব লাগিব আপোনাৰ মোবাইলৰ সেটিংছত যোৱাৰ পাছত আপোনালোকে যেতিয়া অকমান ওপৰত স্ক্ৰল কৰিব ইয়াত এটা অপচন দেখিবলৈ পাব ষ্টৰেজ এণ্ড USB এতিয়া মই ইউজ কৰি আছো Motorola মোবাইল আপোনালোকে যেটো ডিভাইস ইউজ কৰি আছে এটো হয়তোবা বেলেগ ঠাই থাকিব পাৰে ষ্টৰেজ এণ্ড USB বা ষ্টৰেজ বুলি লিখা থাকিব পাৰে তো যদি আপোনাৰ প্ৰথমতে সেটিংস ওপেন কৰাৰ পাছত ষ্টৰেজ অপচনটো নাহে তেতিয়া হলে আপোনাক যাব লাগিব এডভান্স সেটিংছত যোৱাৰ পাছত আপুনি তাত এটা অপচন পাব ষ্টৰেজ তো আপোনালোকে কি কৰিব সিম্পলি ষ্টৰেজত ক্লিক কৰি দিব ষ্টৰেজত ক্লিক কৰাৰ পাছত তাতে অপচন দেখিবলৈ পাব ইন্টাৰনেল ষ্টৰেজ তো আপোনালোকে ইয়া চাব পাৰিব যে আপোনাৰ ডিভাইসত মানে আপোনাৰ মোবাইলত ইন্টাৰনেল স্পেস কিমান আছে আপুনি কিমানখিনি ইউজ কৰিছে তো মই ইয়া চাওক 12 GB মোৰ ইন্টাৰনেল ষ্টৰেজ আৰু ইয়াত মই ইউজ কৰিছো মই 6.36 GB তাৰপিছত আপোনালোকে কি কৰিব লাগিব এই অপচনটোত ক্লিক কৰি দিব ইন্টাৰনেল ষ্টৰেজ এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পাছত অকনমান সময় ল'ব লাগিব আপোনালোকক অকনমান লেট কৰিব লাগিব ধৰি লওক 10 পৰা 15 সেকেন্ড ইয়াত অকনমান লেট কৰাৰ পাছত একেবাৰে তলত চাওক ইয়াত এটা অপচন আছে ইয়াত আছে ক্যাশড ডাটা ইয়াত ক্যাশড ডাটা এটা অপচন দেখিবলৈ পাব ইয়াত চাওক 380 MB মই হদাই এটো ক্লিয়াৰ কৰি গৈ থাকো তথাপি ইয়াত 380 MB দেখুৱাই আছে তো আপোনালোকক কি কৰিব লাগিব সিম্পলি ইয়াত ক্যাশড ডাটা ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত এনেকুৱা এটা অপচন দেখিবলৈ পাব দিস উইল ক্লিয়াৰ ক্যাশড ডাটা ফৰ অল এপছ যিমানবোৰ এপছ আপুনি ইউজ কৰি আছিল সব কিটাৰ পৰা যিবোৰ ডাটা আছিল এও ক্যাশ কৰি ৰাখে ইয়াত ধৰি ৰাখে তো আপোনালোকক কি কৰিব লাগিব এটো ক্লিয়াৰ কৰি দিব লাগিব তো মোৰ ইয়াত আছে 380 MB আপুনি যদি বহুত দিনৰ পৰা ক্যাশ ডাটা ক্লিয়াৰ কৰা নাই তেতিয়াহলে আপোনাৰ তাতে দেখাব GB 2 GB যিমানখিনি হক 2 GB 1 GB দেখুৱাই থাকিব তো আপোনালোকে কি কৰিব তাৰ পিছত এই সিম্পলি ইয়াত ওকে এটা অপচন আছে ওকেত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনাৰ যিখিনি ক্যাশ ডাটা আছে ক্যাশ ডাটাখিনি জাস্ট 10 সেকেন্ডৰ পৰা 5 সেকেন্ডৰ ভিতৰত 5 সেকেন্ড টু 10 সেকেন্ডৰ ভিতৰত আপোনাৰ ক্যাশ ডাটাখিনি নাইকিয়া হৈ যাব তো ইয়াত চাওক এতিয়া ক্যালকুলেট ইয়াত দেখুৱাই আছে ক্যাশ ডাটা ইয়াত ক্যালকুলেটিং বুলি দেখুৱাই আছে তো ইয়াত দেখিব অলপমান পাছতে দেখিব 1 MB বা 2 MB তো আপোনালোকক কি কৰিব লাগিব সদায় এই ক্যাশ ডাটাটো আপোনাক ক্লিয়াৰ কৰি ৰাখিব লাগিব এটো হ'ল আপোনালোকৰ এক নম্বৰটো তাৰ পিছত মই আপোনালোকক জনাই দিছো 3 নম্বৰ ৰিজন কি হ'ব পাৰে এতিয়া মই এটো ইয়াৰ পৰা কেনসেল কৰি দিছো কেনসেল কৰাৰ পাছত এতিয়া আপুনি যেটো ডিভাইস ইউজ কৰি আছে হেতু ডিভাইসত হয়তোবা আপুনি যেটো ফাইল ম্যানেজাৰ ইউজ কৰি আছে সেই ফাইল ম্যানেজাৰত এই অপচনটো আহিব পাৰে না আহিব পাৰে মই ইউজ কৰি আছো ইয়াতে চাওক ES ফাইল এক্সপ্লোৰাৰ মই ইয়াত ইউজ কৰি আছো ES ফাইল এক্সপ্লোৰাৰ আপোনাৰ যদি দৰকাৰ হয় তেতিয়াহলে আপুনি এই ফাইল ম্যানেজাৰটো ডাউনলোড কৰি ল'ব পাৰে প্লে ষ্টৰৰ পৰা তো এটো আপোনালোকে ডাউনলোড কৰি ললে ভাল হ'ব তো মই ডাউনলোড কৰি লৈছো এটো মই ওপেন কৰি লৈছো ওপেন কৰাৰ পাছত আপুনি কি কৰিব ইফালে চাওক ইফালে বাওফালে ইয়াত আছে তিনিটা লাইন আছে আপোনালোকে কি কৰিব সিম্পলি তিনিটা লাইনত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত ওপৰত যেতিয়া অকনমান স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পাছত ইয়াত চাওক লিখা আছে শো আইকন অন ফোল্ডাৰ আপোনালোকে কি কৰিব লাগিব শো আইকন অন ফোল্ডাৰটো ইয়াৰ পৰা অন কৰি দিব লাগিব তো মোৰ ইয়াত অন আছিল মই অনে ৰাখিছো অন কৰাৰ পাছত আপোনালোকে কি কৰিব লাগিব ইন্টাৰনেল ষ্টৰেজ এতিয়া মই ইন্টাৰনেল ষ্টৰেজত ক্লিক কৰিছো ক্লিক কৰাৰ পাছত ইয়াত বহুত কেইটা এনেকুৱা হিডেন ফাইল থাকে যেকিটা হিডেন ফাইল আপোনাৰ যেটো মোবাইলৰ লগত যেটো ফাইল ম্যানেজাৰ থাকে তাতে শো নকৰে তো আপুনি যেতিয়া ইয়াত গৈ এটো অন কৰি দিব শো হিডেন ফাইল এটো মই ইয়াৰ পৰা অন কৰি দিলো অন কৰাৰ পাছত ইয়াত চাওক বহুত কেইটা হিডেন ফাইল ইয়াত আহি গৈছে চাওক প্ৰথমতে ওপৰত দিয়া beta.utic.com এবৰ হিডেন ফাইলছ যিবোৰ নৰমালত মানে শো নকৰে আপোনাৰ মোবাইলত তেতিয়া কি কৰিব লাগিব এবৰ ইয়াৰ পৰা আপোনাক মাৰ্ক কৰি ডিলিট কৰি দিব লাগিব আৰু যদি আপুনি ES ফাইল এক্সপ্লোৰাৰ ইউজ কৰে তেতিয়াহলে আপোনাক কি কৰিব লাগিব মই জনাই দিছো এটা মাৰ্ক কৰাৰ পাছত আপোনাক ইয়াৰ পৰা ডিলিট কৰি দিব লাগিব ডিলিট কৰাৰ পাছত আপোনাক আকৌ যাব লাগিব ইফালে এটো ডিলিট হৈ আছে ডিলিট হোৱাৰ পাছত মই আপোনালোকক দেখুৱাই দিছো জাস্ট অকনমান সময় ল'ব ডিলিট হৈ গল ডিলিট হোৱাৰ পাছত এতিয়া আকৌ আপোনাক যাব লাগিব 3 লাইনছত ক্লিক কৰাৰ পাছত ইয়াত চাওক ইয়াত ওপৰৰ পৰা প্ৰায় হাতৰ পৰা 8 নম্বৰ যেটো অপচন আছে ৰিসাইকেল বিন
আপোনালোকে যদি ফাইল মেনেজাৰৰ ভিতৰত গৈ যিকোনো কিবা ডিলিট কৰে তেতিয়াহ'লে এই সকলোবোৰ আহি থাকে ৰিচাইকেল বিনৰ ভিতৰত সোমাই থাকে তো ইয়াত আপোনালোকে ৰিচাইকেল বিনত ক্লিক কৰিব ৰিচাইকেল বিন অপেন কৰাৰ পাছত ইয়াত আপোনাক কি কৰিব লাগিব ক্লিয়াৰ অলত ক্লিক কৰি যিকেইটা আপোনালোকে ডিলিট কৰিছিলে সবকেইটা ক্লিয়াৰ কৰি দিব লাগিব এই দুটা কাম কৰক আপোনালোকৰ মোবাইলৰ ইন্টাৰনেল ষ্টৰেজ একেবাৰে ক্লিয়াৰ হৈ যাব কোনো ধৰণৰ অসুবিধা আপোনালোকৰ নহব লগতে আপোনালোকে যদি পাৰে এটো ইয়েস ফাইল এক্সপ্লোৰাৰ ডাউনলোড কৰি লওক তো বন্ধুসকল ভিডিওটোত বাস এইখিনি ভিডিওটোত এটা লাইক কৰি দিয়ক আপোনাৰ যদি কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে কমেন্টত লিখি দিয়ক আৰু যদি আপোনালোকৰ এই সৰু দাদাৰ ভিডিওটো ভাল লাগে তেতিয়াহ'লে বাস এটা সাবস্ক্ৰাইব কৰি দিয়ক ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰি আন এটা নতুন ভিডিও এটা আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছো বাই বাই টেক কেয়াৰ জয় অসম